মেকআপ কৰাৰ আগতে কইনাজনীক এনেকৈ শুৱাই থৈ পিনে ঔষধ এটা খাই লৈছোঁ যিহেতু ফাগুনৰ মাহ পৰিছে মোৰ শৰীৰটো একেবাৰে বেয়া আছিলে নাকৰ পৰা নদী বৈ আছিলে লগতে কাহ জ্বৰ যিহেতু বিয়াৰ তাৰিখবোৰ আগতে বুকিং হৈ আছিলে সো আমাৰ যিমান শৰীৰটো বেয়া হ'লেও আমি এটেণ্ড কৰিবই লাগিব কাৰোবাৰ বিশেষ দিনটো যাতে আমাৰ বাবে কোনো ধৰণৰ বাধা হৈ নপৰে সেইভাবে আমি যিমানখিনি চেষ্টা কৰোঁ যাবলৈ আৰু নিজৰ দায়িত্বটো সম্পূৰ্ণ কৰিবলৈ Hello everyone, खुलुमबाय, नमस्कार आंनि गुबुन मोनसे भिडिअ नोंथांमोनखौ बयखौबो बरायनाय बावहरनाय थाबाय गोबां समनि उनाव दिनै आं आरो मोनसे ब्राइडनि भिडिअ मोनसे लाना फैबावदों नोंथांमोननि गेजेराव এই ভিডিঅ'টো আছিলে যোৱা 5 মাৰ্চৰ আৰু মই আহিছিলোঁ আমাৰ টংলাতে মিলনপুৰত ক'বলৈ গ'লে মোৰ এফালৰ পৰা দেৱৰে হয় সৰুৰে পৰা হি আমাৰ তাতে ডাঙৰ হৈছে আৰু আজি তাৰ আছিলে ৰিসেপশন সো তাৰ বাবে মই কইনাজনীক ৰেডি কৰি আছো যিমানখিনি পাৰো কৰিবলৈ চেষ্টা কৰিছো শৰীৰটো যথেষ্টখিনি বেয়া আছিলে যদিও কামৰ ক্ষেত্ৰত ঘূৰি থকা হোৱা বাবে বতৰৰ হলনি লগতে ঠাই পৰিবেশ পানী খাদ্য সকলোখিনি ৰেগুলাৰলি হলনি হৈ আছিলে সেইভাবে এনেকুৱা অৱস্থা হৈছে মোৰ তাইক মেকআপটো কৰি থৈ মই 12টা বজাত বিয়াৰ পৰা গুছি গৈছো আৰু উঠিবই নোৱাৰিলো একেবাৰে সন্ধিয়া 6টা 7টা বজাত এবাৰ দেখা দিবলৈ বুলি আহিছো যাতে কোনেও বেয়া নাপাওক বুলি আৰু ইয়াৰ লগতে মই কথা এটা ক'বলৈ বিচাৰিছো মোৰ এই প্ৰফেশনটোৰ বাবে মই কিছুমান চিনাকি বা কিছুমান ৰিলেটিভ সকলৰ বিয়াবোৰত এটেণ্ড থাকিব নোৱাৰো লোকেশনবোৰ ওচৰত হলে বাৰু সন্ধিয়া হলেও দেখা দিবলৈ চেষ্টা কৰো কিন্তু দূৰত হলে মানে মোৰ আহি পাওঁতে ৰাতি হৈ যায় সো মোৰ এনেকুৱা ধৰণৰ সিচুৱেশনটো হয় আপোনালোকেও বুজিবলৈ চেষ্টা কৰক এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে ক্ষমা বিচাৰিছো যাতে কোনো বেয়া পাই নাথাকে আৰু এয়া মোৰ আজি ব্ৰাইডজনীৰ কমপ্লিট লুক কেনেকুৱা পালে জনাব আকৌ এটি নতুন ভিডিঅ'ত লগ পাম তেতিয়ালে বাই বাই